বিজনীৰ বিষ্ণুপুৰত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি গঠন। চিৰাং জিলাৰ বিজনীৰ ১ নং বিষ্ণুপুৰ চিকাচৰাত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ অসম প্ৰদেশৰ চিৰাং জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভাৰ আয়োজন কৰে। উক্ত সভাৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ ধুবুৰী বিভাগৰ সম্পাদক দীপাংকৰ নাহাই। উক্ত সভাতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত আৰু নিৰাপত্তাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰে। এই সভাতেই দীপাংকৰ নাহাৰ উপস্থিতিত সভাপতি নিৰঞ্জন দাস আৰু সম্পাদক সুজন সিংহক লৈ মুঠ ১৭জনীয়া শক্তিশালী বিষ্ণুপুৰ আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সভাত বিষ্ণুপুৰ অঞ্চলৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। নিউজ ডেস্ক বিজনী নিউজ 24। मैं नामबिलाक কৈ যাও আপোনালোকে থিয় হৈ এবাৰকে নমস্কাৰ দি দিব হা। তো সভাপতি নিৰঞ্জন দাস, নমস্কাৰ। উপসভাপতি অমল মণ্ডল, উপসভানেত্ৰী মনোমতী, সম্পাদক সুজন সিংহ, সম্পাদক ৰামকৃষ্ণ মণ্ডল, শিক্ষা সম্পাদক শিৱম মণ্ডল। सस्ती शिक्षा हक है हमारा, नहीं कोई भिक्षा। सस्ती शिक्षा सस्ती शिक्षा इत्यादि कारोबार किबा हाथत लब विक्रমৰ লগত আলোচনা কৰি আপোনালোকে বস্তুখিনি কৰিব। পিছত ডিস্ট্রিক্ট কমিটিত জনোৱাৰ দায়িত্ব বিক্ৰমৰ থাকিব। ঠিক আছে, তেনেহ'লে কামখিনি আপোনালোকে কৰিব। নমস্কাৰ। আজি চিৰাং জিলা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বিষ্ণুপুৰ আঞ্চলিক সমিতি প্ৰায় অৰ্ধশতাধিককৈ অধিক ছাত্ৰ ছাত্ৰীৰে আজি বিষ্ণুপুৰ আঞ্চলিক সমিতি আমি গঠন কৰিলোঁ। আৰু আজি আঞ্চলিক সমিতি এই বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ জৰিয়তে আমি সকলোকে এটাই আভাস দিব বিচাৰিছোঁ যে আমাৰ যি নাৰী শিক্ষাৰ প্ৰতি আমি যেনেদৰে অগ্ৰগতি ল'ব লাগে, প্লাছ আমাৰ যি শিক্ষা ব্যৱস্থা আছে, আমাৰ এই শিক্ষা ব্যৱস্থাত আমাৰ যি ধৰ্মীয় শিক্ষা, সেই ধৰ্মীয় শিক্ষাৰ আমি অন্তৰ্ভুক্তি কৰাব লাগে। আমাৰ যি ইতিহাস আছে, আমাৰ ইতিহাসত আজি আমি চাবলৈ গ'লে আমাৰ ইতিহাসত আমাৰ হিন্দুৰ যি ইতিহাস, আমাৰ হিন্দু সমাজৰ যি ইতিহাস, সেই ইতিহাস আমাৰ ইতিহাসৰ পৰা বিলুপ্তি ঘটোৱা হৈছে। তো আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ পৰা আমাৰ এটাই আহ্বান চৰকাৰক যে আমাৰ এই যিটো আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে, আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত আমাৰ হিন্দুৰ যি ইতিহাস আছে, আমাৰ হিন্দুৰ ইতিহাসক অন্তৰ্ভুক্তি কৰোৱা হওক। লগতে আমাৰ ধৰ্মীয় শিক্ষাৰ এটা ছাবজেক্ট অন্তৰ্ভুক্ত কৰোৱাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ধৰ্মীয় শিক্ষা লাভ কৰিব পাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মানে আগফালে ধৰ্মীয় শিক্ষাৰ গ্ৰহণৰ ক্ষেত্ৰত সকলো ছাত্ৰ ছাত্ৰীক যাতে সুবিধা প্ৰদান কৰা হওক। তো আজি এই ধৰণে আজি আমাৰ বিষ্ণুপুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল আৰু প্ৰায় 50জনতকৈ অধিক সদস্যৰে আজি আমাৰ এই বিষ্ণুপুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল। 17জন সদস্যক দায়িত্ব দি আজি বিষ্ণুপুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল।